নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। 17 ফেব্ৰুৱাৰী 2026 তাৰিখে আকাশত দেখিবলৈ পাব এটা বিশেষ ঘটনা। সেই ঘটনাটো হৈছে সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ আমাৰ কাৰণে শুভ হ'বনে অশুভ হ'ব? সূতক কাল কেতিয়া আমাৰ আৰম্ভ হ'ব? ভাৰতত এই সূৰ্যগ্ৰহণ দেখা যাবনে? এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সম্পূৰ্ণ সময়সূচী আৰু গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে জানিব পাৰিব। যদি আপোনালোকে কিবা অসুবিধা পায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব পাৰে। আৰু যদি আমাৰ চেনেলটো আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। সূৰ্যগ্ৰহণ মানে কি আৰু সূৰ্যগ্ৰহণ কেতিয়া হ'ব ইয়াৰ বিষয়ে আমি এতিয়া জানি লওঁ আহক। সূৰ্যগ্ৰহণ কেতিয়া হ'ব? যেতিয়া চন্দ্ৰ, সূৰ্য আৰু পৃথিৱীৰ মাজত আহি সূৰ্যৰ পোহৰ আংশিকভাৱে বা সম্পূৰ্ণৰূপে ঢাকি ধৰে তেতিয়াই হয় সূৰ্যগ্ৰহণ। 17 ফেব্ৰুৱাৰী তাৰিখে হ'ব বনাইকাৰ সূৰ্যগ্ৰহণ। ইয়াক ক'বলৈ হ'লে ৰিং অফ ফায়াৰ বুলিও কোৱা হয়। এতিয়া আমি জানি লওঁ আহক 17 ফেব্ৰুৱাৰীত হ'বলগীয়া সূৰ্যগ্ৰহণৰ সম্পূৰ্ণ সময়সূচীৰ কথা। ভাৰতীয় সময় অনুসৰি আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দুপৰীয়া 3:26 পৰা আৰু বনাইকাৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব সন্ধ্যা 5:12 পৰা। সূৰ্যগ্ৰহণৰ সময়সীমা বুলি ক'বলৈ হ'লে এইখিনি আৰু গ্ৰহণৰ শীৰ্ষ সময় হ'ব সন্ধ্যা 5:42 সময়। বনাইকাৰ সূৰ্যগ্ৰহণ অন্ত পৰিব সন্ধ্যা 6:11 আৰু আংশিক সূৰ্যগ্ৰহণ সমাপ্ত হ'ব ৰাতি 7:57। এতিয়া আমি জানি লওঁ আহক ভাৰতবৰ্ষত সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাবনে নাযায়। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। উত্তৰটো হ'ল নাযাব। ভাৰতত এই বৰ্ষত সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযাব। 17 ফেব্ৰুৱাৰীত যি সূৰ্যগ্ৰহণ হ'ব ভাৰতত এই সূৰ্যগ্ৰহণ দৃষ্টিমান নহ'ব, কাৰণ সেই সময়ত সূৰ্য অস্ত হোৱাৰ কাষত থাকিব। এই গ্ৰহণ মূলতঃ দেখিবলৈ পোৱা যাব দক্ষিণ আমেৰিকা, আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ অঞ্চলৰ আশে পাশে। কিন্তু ভাৰতত এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা নাযাব। সেই গতিকে কিছুমান কাম আমি এই গ্ৰহণত নকৰিলেও চলি যাব, কিন্তু কিছুমান ক্ষেত্ৰত আমি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব ভিডিঅ'টোৰ পিছলৈ মই আপোনালোকক জনাই আছোঁ। এই সূৰ্যগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব, সেইকাৰণে সূতক কাল আমাৰ ভাৰতত নহ'ব। যিহেতু সূৰ্যগ্ৰহণ ভাৰতত দৃষ্টিমান নহ'ব, সেয়েহে ভাৰতত সূতক কালৰ সময় মান্য বুলি গণ্য কৰা নহ'ব। পূজা পাতল আপোনালোকে কৰিব পাৰিব, মন্দিৰ খোলা থাকিব, ৰন্ধা বঢ়া আপোনালোকে বন্ধ কৰাৰ কোনো প্ৰয়োজন নাই। কিছুমান কাম আপোনালোকে যদি নকৰোঁ বুলি কিবা ভয় খাই আছে তেনেহ'লে সুন্দৰভাৱে আপোনালোকে সেইবোৰ কাম কৰিব পাৰিব, কাৰণ ভাৰতবৰ্ষত এই সূৰ্যগ্ৰহণ দৃষ্টিমান নহ'ব। সেই গতিকে ভাৰতত সূতক কালৰ সময় মান্য বুলি ধৰা নাযায়। সেই গতিকে আপোনালোকে সকলো পূজা পাতল কৰিব পাৰিব, মন্দিৰৰ দুৱাৰ খোলা থাকিব, ৰন্ধা বঢ়াৰ ক্ষেত্ৰতো কোনো বাধা নাই। এতিয়া আমি জানি লওঁ আহক সূৰ্যগ্ৰহণৰ সময়ত আমি কৰিবলগীয়া কিছুমান শুভ কাম। শাস্ত্ৰৰ অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত যদি আপুনি কিছুমান কাম কৰে তেনেহ'লে আপোনালোকৰ সকলো শুভ হ'ব আৰু আপোনালোকৰ জীৱনলৈ আহি থকা সকলো সমস্যা আঁতৰ হৈ পৰিব। সূৰ্যগ্ৰহণৰ সময়ত আমি কৰিব লাগিব যি মনে মনে আমি যদি এই সূৰ্যগ্ৰহণৰ সময়ত মন্ত্ৰ জাপ কৰিব পাৰোঁ তেনেহ'লে আমাৰ বহু ভাল হ'ব। কিবা যদি বিপদ আমাৰ জীৱনলৈ আহিবলগীয়াও আছে সেই বিপদ আমাৰ নোহোৱা হৈ পৰিব। মন্ত্ৰটো হ'ল ওম সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে নিশ্চয় জাপ কৰিব। ৰাতিপুৱাৰ সময়টো আপোনালোকে জাপ কৰিব পাৰে, নাইবা সূৰ্যগ্ৰহণ চলি থকাৰ সময়টো মাজে সময়ে আপোনালোকে এই মন্ত্ৰটো জাপ কৰিব পাৰে, ধ্যান কৰিব পাৰে, ভগৱানক স্মৰণ কৰিব পাৰে। এই সময়খিনি অত্যন্ত ভগৱানক স্মৰণ কৰাৰ কাৰণে শুভ বুলি মনা গৈছে। গ্ৰহণ শেষ হ'লে গা ধুব লাগে আৰু ফল মূল খাব লাগে, আৰু গা ধুলে আৰু ইয়াৰ লগতে এই সূৰ্যগ্ৰহণৰ সময়ত যদি আপোনালোকে এইখিনি কাম কৰে তেনেহ'লে শুভ ফল পোৱাটো নিশ্চিত বুলিও ক'ব পৰা যায়। যিহেতু এই সূৰ্যগ্ৰহণ ভাৰতত দেখিবলৈ পোৱা নাযাব, তথাপিও কিছুমান কাম আপোনালোকে ভুলবশতঃ নকৰিব। এই কামবোৰ কৰিলে এই সূৰ্যগ্ৰহণৰ বেয়া প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব পাৰে। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে চকু মেলি আপোনালোকে বাহিৰলৈ চোৱাটো উচিত নহয়, বা বেছি সময় ধৰি আপোনালোকে চকু মেলি সূৰ্যৰ ফালে চোৱাটো উচিত নহয়। বিশেষ সুৰক্ষা নাথাকিলে আপোনালোকে চোৱাটো উচিত নহয়। গৰ্ভৱতী মহিলাসকলে দীঘলীয়া সময় ধৰি কেতিয়াও বাহিৰত নাথাকিব। এই সূৰ্যগ্ৰহণৰ সময়ত যদি গৰ্ভৱতী মহিলাসকলে বহু দেৰি ধৰি যদি বাহিৰত থাকে তেনেহ'লে গৰ্ভত থকা সন্তানৰ ওপৰত এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আপোনালোকৰ বহু সমস্যা হ'ব পাৰে পিছলৈ। সেই গতিকে এই সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত বিশেষকৈ গৰ্ভৱতী মহিলাসকলে দীঘলীয়া সময় ধৰি বাহিৰত থকাটো অনুচিত। বিজ্ঞানৰ অনুসৰি সূৰ্যগ্ৰহণৰ এটা সম্পূৰ্ণ আকৃতি জ্যোতিৰ্বিজ্ঞানৰ ঘটনা বুলি মনা গৈছে। বনাইকাৰ সূৰ্যগ্ৰহণত চন্দ্ৰই
সূৰ্যক সম্পূৰ্ণৰূপে ঢাকিব নোৱাৰে। ফলত সূৰ্যৰ বাহিৰ ফালে এটা আংশিকভাৱে জুইৰ দৰে বৃত্তৰ দৰে এটা চিন দেখিবলৈ পোৱা যায়। সেইটোকে বনাইকাৰ সূৰ্যগ্ৰহণ বুলি কোৱা হয়। আংশিকভাৱে আকৌ এবাৰ মই আপোনালোকক জনাই দিছোঁ যে এই 17 ফেব্ৰুৱাৰী তাৰিখে হ'ব সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ নাম হ'ব বনাইকাৰ সূৰ্যগ্ৰহণ। ভাৰতত এই সূৰ্যগ্ৰহণ দৃষ্টিমান নহ'ব, সেইকাৰণে এই সূৰ্যগ্ৰহণৰ সূতককাল ভাৰতত আমাৰ নচলিব। তথাপিও আমি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান কাম কেতিয়াও কৰিব নালাগিব। সূৰ্যগ্ৰহণ চলি থকাৰ সময়ত বেছি সময় ধৰি আপোনালোকে খালী চকুৰে সূৰ্যৰ ফালে নোচোৱাটো মংগলময়। কিবা বিশেষ যদি সুৰক্ষা নাথাকে তেনেহ'লে আপোনালোকে কেতিয়াও নাচাব। গৰ্ভৱতী মহিলাসকলে দীঘলীয়া সময় ধৰি কেতিয়াও বাহিৰত থকাটো উচিত নহয়। কৰিবলগীয়া কামবোৰ আমি কৈ দিছোঁ। এই সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকে বিশেষ শুভ কাম কৰিব পাৰিব। মনে মনে মন্ত্ৰ জাপ আপোনালোকে কৰিব পাৰিব। ওম সূৰ্যায় নমঃ মন্ত্ৰটো যদি জাপ কৰে তেনেহ'লে আপোনাৰ ওপৰত থকা সকলো দুখ বা আপোনালোকৰ ওপৰত থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব। এই সময়ত আপোনালোকে ধ্যান কৰিব পাৰে। ভগৱানক স্মৰণ কৰাটো অতি শুভ বুলি মনা গৈছে। গ্ৰহণ শেষ হ'লে গা ধুব লাগে। গা ধুলে ইয়াৰ ভাল ফল অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব। এই সূৰ্যগ্ৰহণৰ সময়সূচী মই আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ। এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দুপৰীয়া 3:26 পৰা আৰু এই সূৰ্যগ্ৰহণ সম্পূৰ্ণৰূপে অন্ত পৰিব ৰাতি 7:57। এতিয়া আমি জানি লওঁ আহক 17 ফেব্ৰুৱাৰীত হ'বলগীয়া সূৰ্যগ্ৰহণৰ সম্পূৰ্ণ সময়সূচীৰ কথা। ভাৰতীয় সময় অনুসৰি আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দুপৰীয়া 3:26 পৰা আৰু বনাইকাৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব সন্ধ্যা 5:12 পৰা। সূৰ্যগ্ৰহণৰ সময়সীমা বুলি ক'বলৈ হ'লে এইখিনি আৰু গ্ৰহণৰ শীৰ্ষ সময় হ'ব সন্ধ্যা 5:42 সময়। বনাইকাৰ সূৰ্যগ্ৰহণ অন্ত পৰিব সন্ধ্যা 6:11 আৰু আংশিক সূৰ্যগ্ৰহণ সমাপ্ত হ'ব ৰাতি 7:57। এতিয়া আমি জানি লওঁ আহক সূৰ্যগ্ৰহণৰ সময়ত আমি কৰিবলগীয়া কিছুমান শুভ কাম। শাস্ত্ৰৰ অনুসৰি সূৰ্যগ্ৰহণৰ সময়ত যদি আপুনি কিছুমান কাম কৰে তেনেহ'লে আপোনালোকৰ সকলো শুভ হ'ব আৰু আপোনালোকৰ জীৱনলৈ আহি থকা সকলো সমস্যা আঁতৰ হৈ পৰিব। সূৰ্যগ্ৰহণৰ সময়ত আমি কৰিব লাগিব যি মনে মনে আমি যদি এই সূৰ্যগ্ৰহণৰ সময়ত মন্ত্ৰ জাপ কৰিব পাৰোঁ তেনেহ'লে আমাৰ বহু ভাল হ'ব। কিবা যদি বিপদ আমাৰ জীৱনলৈ আহিবলগীয়াও আছে সেই বিপদ আমাৰ নোহোৱা হৈ পৰিব। মন্ত্ৰটো হ'ল ওম সূৰ্যায় নমঃ। এই মন্ত্ৰটো আপোনালোকে নিশ্চয় জাপ কৰিব। ৰাতিপুৱাৰ সময়টো আপোনালোকে জাপ কৰিব পাৰে নাইবা সূৰ্যগ্ৰহণ চলি থকাৰ সময়টো মাজে সময়ে আপোনালোকে এই মন্ত্ৰটো জাপ কৰিব পাৰে, ধ্যান কৰিব পাৰে, ভগৱানক স্মৰণ কৰিব পাৰে। এই সময়খিনি অত্যন্ত ভগৱানক স্মৰণ কৰাৰ কাৰণে শুভ বুলি মনা গৈছে। গ্ৰহণ শেষ হ'লে গা ধুব লাগে আৰু ফল মূল খাব লাগে আৰু গা ধুলে আৰু ইয়াৰ লগতে এই সূৰ্যগ্ৰহণৰ সময়ত যদি আপোনালোকে এইখিনি কাম কৰে তেনেহ'লে শুভ ফল পোৱাটো নিশ্চিত বুলিও ক'ব পৰা যায়।